হীরা মোরা কৃষ্ণ শংকৰ গুৰু হৰিৰা রাম হরি রামরা আর করিলা কাকুতি তাঙ্ক অনেক কারুণ্যে তথাপিতো দৈবকীক নেৰিল দাৰুণে হে ৰাম পৰম দুৰ্জন কংস ঘাতুক পৰাই দেখি বসুদেৱে দুনাই চিন্তিলায়ো পাই অত্যন্ত স্নেহেৰে অত্যন্ত সাদৰেৰে নিজৰ ভগ্নীক নিজ হাতেৰে বসুদেৱৰ হাতত গোটাই দি কংসই এটা অযোগ্য কৰ্ম আচলতে ৰথৰ সাৰথি শ্ৰেষ্ঠজনে নকৰে তেনেকুৱা এটা অযোগ্য কৰ্ম ভগৱন্ত কৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধত কৰি দেখুৱাইছিল আৰু আজি ঠিক তেনেকুৱাই কৰ্ম কিন্তু কংসৰ যিটো মানসিকতা সেই মানসিকতাৰ ইমান সোনকালে পৰিৱৰ্তন হ'ব এই কথা হয়তো কোনেও ধাৰণা কৰিব পৰা নাছিলে মৰমৰ ভগ্নী দৈবকীক নিজ হাতেৰে ৰথত তুলি ৰথৰ বাগজৰি হাতত তুলি লৈ ৰথ যাত্ৰা কৰিবলৈ লওঁতেই আকাশ বচন হ'ল আৰু দৈবকীৰ গৰ্ভতে অষ্টম যি সন্তান সেই সন্তানৰ হাতত তেওঁৰ মৃত্যু হ'ব বুলি নিশ্চিত বাণী তেওঁ শুনিলে ইয়াৰ পিছত তেওঁ দৈবকীকে নিশেষ কৰি দিয়াৰ মানসিকতাৰে তেওঁ হাতত খান্দা তুলি ল'লে সন্ত বসুদেৱে অনেক কাকুতি মিনতি কৰিলে যে তোমাৰ যশস্যা সমস্ত জগতত পৰিব্যাপ্ত হৈ আছে হে ৰাজন তোমাৰ এইখন হাতেৰে কত বীৰ তুমি নিধন কৰিছা আজি যদি এগৰাকী নিৰস্ত্ৰ মহিলা তাতে তোমাৰ ভগিনী তেওঁক যদি তুমি হত্যা কৰা তেতিয়াহ'লে তোমাৰ এই যিবোৰ যশস্যা খ্যাতি এই সকলো ম্লান হৈ যাব এতেকে হে মহাৰাজ দৈবকীক তুমি এৰি দিয়া ইমানখিনি কাৰুণ্য বচনেৰে মিনতি কৰাৰ পিছতো সন্ত বসুদেৱৰ যি প্ৰাৰ্থনা সেই প্ৰাৰ্থনা কংসই স্বীকাৰ নকৰিলে তেওঁ এনেকুৱা এটা পৰ্যায়লৈ উঠি গ'ল যেন দৈবকীক তেওঁ হত্যা কৰিহে এৰিব কাৰণ তেওঁৰ মৃত্যু যেহেতু দৈবকীৰ গৰ্ভত নিশ্চিত ৰূপে অৱতাৰ ল'ব গতিকে কংসই দৈবকীক নিশেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে হীৰা মোৰা আর যাওয়ে বুদ্ধি বল থাকে স্থির করি মন মৃত্যু কত রিবে লাগি করিবে যতন রাম পুত্র কয়র পিব বুলি কংস নৃপতি ইহার হাতর এৰুৱাও দয় কি গতিকে দুৰাচাৰী কংসৰ হাতৰ কবলৰ পৰা তেওঁৰ সদ্য বিবাহিত পত্নী দৈবকীক উদ্ধাৰ কৰাৰ অন্য এটা মাৰ্গ বসুদেৱে প্ৰশস্ত কৰিলে
তেওঁ চিন্তা কৰিলে যে যেতিয়ালৈকে শৰীৰত বল বুদ্ধি থাকে তেতিয়ালৈ সকলো আপদৰ পৰা ৰক্ষা কৰিবৰ কাৰণে মানুহে প্ৰচেষ্টা আৰু প্ৰয়াস কৰিব লাগে। আমাৰ অসমীয়াত এষাৰ বচন আছে, বোলে নমৰালৈকে চাবা আৰু নুবুঢ়ালৈকে বাবা। নাওখন যেতিয়ালৈকে বুঢ়ী শেষ হৈ নাযায় তেতিয়ালৈকে বাব লাগে, আৰু যেতিয়ালৈকে নমৰে তেতিয়ালৈকে অন্তত জীয়াই ৰখাৰ কাৰণে প্ৰয়াস কৰিব লাগে। গতিকে দৈৱকী এতিয়াও জীয়াই আছে কংসৰ হাতত। গতিকে আৰু এটি অন্য মাৰ্গ ৰাস্তা এটা তেওঁ প্ৰশস্ত কৰিলে, নিৰ্মাণ কৰিলে, আৰু তেওঁ ক'লে যে মই পুত্ৰৰ হাততে যিহেতু তোমাৰ মৃত্যু বুলি জানিলোঁ, গতিকে মোৰ পুত্ৰকে তোমাৰ হাতত গতাম, তথাপি দৈৱকীক তুমি এৰি দিয়া। এই বুলি কোৱাৰ এক সিদ্ধান্ত বসুদেৱে গ্ৰহণ কৰিলে। হে ৰাম, কিবা কংস মৰিয়াগে যাই জমালয়, কিবা দৈব কিৰ গৰ্ভে পুত্ৰ পূজয়, আর কংস যেবে নমরয় পুত্র হয়ে যাত, তার হাতে হইবে কিবা আরে কন্ধপাত। কি জানিবা মোৰ পুত্ৰ উপজাৰ আগতেই কংসৰ মৃত্যু হয়, কি জানিবা কেনেবাকে মোৰ পুত্ৰ জন্মৰ পিছত সেই পুত্ৰৰ হাতত কংসৰে কন্ধশীল হৈ যায়। ভৱিষ্যতৰ কথা কোনে জানে। এতেকে সম্প্ৰতি যিহেতু দৈৱকীৰ প্ৰাণ ৰক্ষা কৰিব লাগে, গতিকে সন্ত বসুদেৱে সিদ্ধান্ত ল'লে যে মহাৰাজ কংসৰ হাতত তেওঁৰ ঔৰসজাত আৰু দৈৱকীৰ গৰ্ভজাত সন্তানক তেওঁ অৰ্পণ কৰিব, সদ্যহতে দৈৱকীৰ প্ৰাণ বচাব লাগে। এগৰাকী স্বামীয়ে ভাৰ্যাক সৰ্বতো প্ৰকাৰৰ নিৰাপত্তা প্ৰদান কৰাৰ যিটো আদৰ্শ, সেইটো বসুদেৱে প্ৰদান কৰিছে বা দেখুৱাইছে। হে ৰাম, কোনে বুজিবে বিপৰীত দৈৱ গতি, হেন পৰা মৰি খপৰীয়া আর দহে অন্তর্গতে মন মুখত হাসন্ত, ঘাতুক কংসক হেন শুনাই বুলি লন্ত। হে রাম, শুনিলাহা ৰাজা যেন আকাশী বচন, দৈৱকীত হন্তে নাহি তোমাৰ মৰণ, রাম তাহান পুত্রত যেবে ভৈল মৃত্যু ভয়, আর কম্পিব মাত উপজিলে পুত্র সয়ে। হে মহারাজ কংস, তুমি হয়তো শুনিলা বা ময়ো শুনিলো যে আকাশী বচনে ক'লে যে দৈৱকীৰ হাতত তোমাৰ মৃত্যু নাই, তোমাৰ মৃত্যু আছে দৈৱকীৰ পুত্ৰৰ হাতত। যিহেতু দৈৱকীৰ পুত্ৰৰ হাততহে তোমাৰ মৃত্যু বুলি আকাশী বচন শুনিলা, এতেকে ময়ো আজি সংকল্প ল'লোঁ যে বা তোমাৰ আগত মই কথা দিলোঁ যে মোৰ যিমান পুত্ৰ উপজিব সকলো মই তোমাৰ হাতত সমৰ্পণ কৰিম। সদ্যহতে তুমি দৈৱকীক এৰি দিয়া। হে ৰাম,
দৈৱকীক এৰি মহাবলী পৰৱৰ্তী আপোন গৃহক গৈলা চলি আর দেখি বসুদেৱ মনে মহাতুষ্ট হইলা ভাৰ্যায় সহিতে নিজ মন্দিৰক গইলা। এই কথা শুনি মহাৰাজ কংস অত্যন্ত আনন্দিত হ'ল আৰু কংসই ভাবিলে যে ইয়াতো হয়, কাৰণ দৈৱকীৰ হাতত মোৰ মৃত্যু নাই। দৈৱকীৰ গৰ্ভত উপজা সন্তানৰ হাতত যিহেতু মোৰ মৃত্যু আছে, আৰু বসুদেৱে যিহেতু দৈৱকীৰ গৰ্ভত উপজা সন্তান মোৰ হাতত সমৰ্পণ কৰিব, এতেকে দৈৱকী আৰু বসুদেৱক মই মুক্ত কৰি দিওঁ। এই বুলি তেওঁ আনন্দিত চিত্তে তেওঁলোকক মুক্ত কৰি দিলে আৰু বসুদেৱ আনন্দিত হ'ল। নিজ ভাৰ্যা সহিতে তেওঁ নিজ গৃহলৈ গুচি গ'ল। হে ৰাম, কতদিন অন্তৰে দৈৱকী মহাধন্যা জন্মিলন্ত অষ্টপুত্ৰ আৰু এক কন্যা আর কৃতিমন্ত নামে পুত্র ভৈলা প্রথমত বসুদেৱে দিল নিয়া কংসৰ হাত আৰু এনেদৰে কিছুদিন পিছত দৈৱকীৰ প্ৰথম সন্তান জন্ম হ'ল, যাৰ নাম আছিল কৃতিমন্ত। দৈৱকীৰ পুত্ৰ জন্মৰ লগে লগে বসুদেৱে যি ধৰণে কথা দিছিলে আৰু সেই মৰ্মে নিজ সন্তানক নিজ হাতে আনি কংসৰ নিচিনা এগৰাকী দুৰাচাৰী ঘাতকৰ হাতত বসুদেৱে আনি তুলি দিলে। হে ৰাম, এৰিলন্ত পুত্ৰ স্নেহ সত্য কদৰে কোননো দুষ্টজ আছে হৰি ভকতৰে আর যিজনৰ মনমগ্ন হইল কৃষ্ণ পাৱে আন কোন বস্তু সিটো মুখ নচাৱে। এইখিনিতে আপোনাসবক এটি মন কৰিবলগীয়া বিষয় আমি উপস্থাপন কৰিম। ইয়াত আপোনালোকে দেখিলে ভাগৱত শাস্ত্ৰৰ দশম স্কন্ধত অত্যন্ত স্পষ্টভাৱে এটি কথা উল্লেখ কৰিছে যে বসুদেৱে নিজৰ সন্তানৰ প্ৰতি যি মোহ, সেই মোহকো পৰিত্যাগ কৰি তেওঁৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে, সত্য ৰক্ষা কৰিবৰ কাৰণে কংসৰ হাতত আনি এই পুত্ৰ তুলি দিলে। পৃথিৱীত অসন্ত আৰু সন্তৰ মাজত পাৰ্থক্য এইখিনিতে। সকলো মানুহকে আমি মানুহ ৰূপে চাওঁ, কিন্তু এই মানুহবিলাকৰ মাজতেই অসন্ত লোক যি ধৰণে আছে, সন্ত লোক সেই ধৰণেই বিদ্যমান। এই সন্ত আৰু অসন্ত লোকসকলৰ তেওঁলোকৰ কাৰ্যবিধিত তেওঁলোকৰ সন্ততা আৰু তেওঁলোকৰ অসন্ত চৰিত্ৰ প্ৰকাশ পায়। কংস এগৰাকী অত্যাচাৰী দুৰাচাৰী অসন্ত লোক কাৰণে তেওঁৰ কাৰ্যত প্ৰকাশ পালে। এইমাত্ৰ ইমান স্নেহেৰে নিজৰ ভগ্নীক নিজ হাতে ৰথত তুলি লৈ যাবলৈ খোজা কংসই যেতিয়া গম পালে যে দৈৱকীৰ গৰ্ভত উপজা সন্তানৰ হাতত তেওঁৰ মৃত্যু আছে, তৎ মুহূৰ্তত তেওঁৰ সকলো স্নেহ, সকলো মৰম নিমিষতে নাইকিয়া হ'ল আৰু তেওঁ দৈৱকীৰ ঘাতক হিচাপে নিজক দেখুৱাবৰ কাৰণে বা সেই কৰ্ম কৰিবৰ কাৰণে তেওঁ কুণ্ঠাবোধ নকৰা হ'ল। কিন্তু সন্ত বসুদেৱে নিজৰ সদ্য বিবাহিত পত্নীক ৰক্ষা কৰিবৰ নিমিত্তে তেওঁ যি বাক্য দিলে যে যিহেতু দৈৱকীৰ হাতত তোমাৰ মৃত্যু নাই, দৈৱকীৰ
সন্তানৰ হাতত তোমাৰ মৃত্যু, মই তোমাৰ হাতত দৈৱকীৰ সন্তানসমূহ তুলি দিম হে মহাৰাজ। এই যে এগৰাকী সন্ত লোকে কথা ক'লে, এই কথাৰ যিটো মূল্য বা কথাৰ যিটো কথা ৰাখিবলগীয়া যিটো ব্যৱস্থা, সেইটো এজন সন্তই সৰ্বদা ৰক্ষা কৰে, তাৰ প্ৰমাণ। গতিকে যিবিলাকে জীৱনত কথা দি কথা ৰাখিব পাৰে সেইবিলাকে সন্ত লোক জগতত, আৰু যিবিলাক লোকে কথা দি কথা ৰাখিব নোৱাৰে তেওঁলোকে অসন্ত লোক। গতিকে আমাৰ গোস্বামী তুলসীদাসৰ বৰ্ণিত ৰামচৰিত মানসত খুব সুন্দৰকৈ কৈছে, ৰঘুকুল ৰীত সদা চলি আই, প্ৰাণ যায় পৰ বচন না যায়। প্ৰভু ভগৱন্ত ৰামচন্দ্ৰ অৱতাৰে জগতত যেতিয়া আহিছিল, তেওঁলোকৰ বংশ পৰম্পৰাত এই কথা নিৰ্ণিত কৰি দেখুৱাইছিল জগতত যে প্ৰাণ যাওক তথাপিও বচন যাব নালাগে। বাক্য বহু ডাঙৰ বস্তু। মহাপুৰুষৰ ৰীতিত মহাপুৰুষ গুৰুজনাই ভগৱন্ত পুৰুষৰ ওচৰত সমৰ্পণ কৰিবলৈ প্ৰত্যেকজন মানুহকে কেইটামান বিশেষ বস্তু ভগৱানৰ ওচৰত অৰ্পণ কৰাৰ কথা নিবেদন কৰিছে বা কৈছে। তাৰ ভিতৰত প্ৰথমটো হৈছে কায়, শৰীৰ, দ্বিতীয়টো হৈছে মন, আৰু তৃতীয়টো হৈছে বাক্য। এই যে বাক্য, এইটো বহুত ডাঙৰ বস্তু। ৰামচন্দ্ৰৰে উপৰিপুৰুষ হৰিচন্দ্ৰ, ৰজা হৰিচন্দ্ৰই এবাৰ যজ্ঞ সম্পাদন কৰিছিলে, আৰু সেই যজ্ঞত সকলোকে দান দক্ষিণা প্ৰদান কৰিছিলে, আৰু তাত বিশ্বামিত্ৰ উপস্থিত আছিল। বিশ্বামিত্ৰই ক'লে যে মহাৰাজ, ময়ো দান বিচাৰিছোঁ। তেতিয়া হৰিচন্দ্ৰই ক'লে, হে ঋষিবৰ, তোমাক কি দান লাগে কোৱা। বোলে মোৰ ইচ্ছামতে মই বিচাৰিম। অঁ, তোমাৰ ইচ্ছামতে তুমি বিচৰা। বিশ্বামিত্ৰই ক'লে, তোমাৰ এই ৰাজ্য আজিৰ পৰা মোক লাগে। হৰিচন্দ্ৰই হাঁহি হাঁহি ক'লে, হ'ব গুৰুদেৱ, আজিৰ পৰা এই ৰাজ্য মই তোমাক অৰ্পণ কৰিম। কিছু সময় পিছতে বিশ্বামিত্ৰই ক'লে, তুমি দানহে দিলা, দানৰ লগততো দক্ষিণা দিব লাগে। হে মহাৰাজ, দক্ষিণা দিয়া কি লাগে? তেওঁ সাধাৰণ কেইটামান মুদ্ৰাৰ কথা ক'লে, আৰু হৰিচন্দ্ৰই ক'লে, সন্তৰীক মাতি আনি যোৱা ৰাজভঁৰালৰ পৰা এইখিনি মুদ্ৰা লৈ আহা দক্ষিণা। তেতিয়া বিশ্বামিত্ৰই ক'লে যে হে হৰিচন্দ্ৰ, কিছু সময় আগলৈকে তুমি এই ৰাজ্যখনৰ ৰজা আছিলা, এইটো সঁচা, কিন্তু কিছু সময় আগতে এই ৰাজ্য তুমি মোৰ হাতত অৰ্পণ কৰিছিলা দান স্বৰূপে। যিহেতু ৰাজ্যখন মোক তুমি দিছা, এতেকে এই ৰাজ্যৰ ভঁৰালো মোৰে, গতিকে মোক দক্ষিণা দিবলৈ তুমি ৰাজভঁৰালৰ পৰা মুদ্ৰা আনিব নোৱাৰিবা, কাৰণ এই ৰাজভঁৰাল এতিয়া মোৰ। আৰু এই কথা শুনাৰ পিছত হৰিচন্দ্ৰই তেওঁৰ পুত্ৰ পৰিবাৰ সমন্বিতে ৰাজ্যৰ পৰা ওলাই আহিলে, আৰু মহামুনি বিশ্বামিত্ৰক ক'লে যে হে গুৰুদেৱ, মোক কিছুদিন সময় দিয়ক, মই আপোনাক দক্ষিণা যোগাৰ কৰিম। এই যে কথা দিলে দক্ষিণা দিম বুলি, এই বাক্যষাৰ ৰক্ষা কৰিবৰ কাৰণে হৰিচন্দ্ৰই নিজৰ পত্নী বিক্ৰী কৰিবলগীয়া হৈছিলে, নিজৰ পুত্ৰৰ অৱস্থা নাইকিয়া হৈ গ'ল, মৃত্যু হ'ল, আৰু নিজেও চণ্ডালৰ কৰ্ম কৰিবৰ কাৰণেও কুণ্ঠাবোধ কৰা নাছিল, একমাত্ৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে। আৰু সেইখিনি কৰি তেওঁ সেই মুদ্ৰাখিনি উপাৰ্জন কৰি বিশ্বামিত্ৰক দিবলৈ ওলাওঁতে বিশ্বামিত্ৰই তেওঁ সকলো ৰাজ্যভাৰ উভতাই দিছিল, আৰু পুত্ৰকো জীৱন কৰি দিছিল। আৰু বিশ্বামিত্ৰই কৈছিলে যে তুমি এগৰাকী যে সন্ত, হে হৰিচন্দ্ৰ, জগতত তোমাৰ এই খ্যাতি সৰ্বদা থাকিব, কাৰণ সন্ত লোকসকলে এবাৰ যদি কাৰোবাক কথা দিয়ে, সেই কথা কেতিয়াও লৰচৰ নকৰে। এনেকুৱা অনেক উদাহৰণ শাস্ত্ৰত আছে। এই উদাহৰণসমূহে বা শাস্ত্ৰৰ এই নীতিবচনসমূহে, এই আখ্যান উপাখ্যানসমূহৰ মাজেৰে আমিবিলাকে জগতৰ সমস্ত লোকে এই কথাবিলাক বা আদৰ্শবিলাক আমি গ্ৰহণ কৰিব লাগে, যে বাক্য আমি দিওঁতে 100 বাৰ ভাবিব লাগে, আৰু সেই বাক্য দিওঁতে সেই বাক্য ৰক্ষা কৰিবৰ কাৰণে যিমান পৰা যায় যত্ন কৰিব লাগে। আজি সেই উদাহৰণ স্বয়ং সন্ত বসুদেৱ, তেওঁ জগতৰ লোকলে আদৰ্শ ৰক্ষা কৰি দেখুৱালে যে নিজৰ ঔৰসজাত সন্তানো
কংসৰ দৰে ঘাতক ৰজা এজনৰ হাতত তুলি দিলে আৰু তাকে দেখি কংসও আচৰিত হৈ গ'ল। বাহ, কি আচৰিত কথা! নিজ সন্তান নিজ হাতে আনি মোৰ হাতত গোটাই দিছে। আৰু এইবোৰ হৰি ভকতসকলৰ কাৰণে একো অসুবিধা নাই বুলি কৈছে। ঈশ্বৰৰ ওচৰত সমৰ্পিত ভক্তসকলে এনেকুৱা কাৰ্য কৰিব পাৰে। বসুদেৱো যে এগৰাকী সমৰ্পিত ভক্ত আছিল ভগৱন্তৰ, সেই কথাৰ দ্বাৰা প্ৰমাণিত হৈছে। হীৰা মৰা আর যিজনৰ মনমগ্ন ভৈল কৃষ্ণ পাৱে আন কোন বস্তু সিটো মুখ নচাৱে। দশম স্কন্ধৰ পদত মহাপুৰুষ কৃপালুগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই খুব গুৰুত্বপূৰ্ণ পদ এভাগ বিবেচনা কৰিছে যে ঈশ্বৰৰ ভক্তসকলৰ কাৰণে অন্য বেলেগ কথা, মুক্তিও তেওঁলোকে নিবিচাৰে। মহাপুৰুষ মাধৱদেৱে তেওঁৰ কালজয়ী গ্ৰন্থ নামঘোষাত লিখিছে খুব সুন্দৰ পদ। ও মুক্তিত নিস্পৃহ যিটো সেহি ভকত ৰসময় মাগো ভকতি সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজ হেন দেৱ যদুপতি। মুক্তিত নিষ্প্ৰিয় যিটো সেই ভকত কণমু ৰসময় মাগু ভকতি সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজ হেন দেৱ যদুপতি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তন ঘোষাত খুব সুন্দৰকৈ লিখিছে। ভাই মুখে বোলা ৰাম হৃদয়ে ধৰাৰো এতেকে মুকুতি পাইবা কহিলো চলো। সকলোৰ প্ৰতি জনাইছে যে ভাই তোমালোকে নাম লোৱা মুখেৰে আৰু হৃদয়ত ঈশ্বৰৰ নাম চিন্তা কৰা, ঈশ্বৰৰ ৰূপ চিন্তা কৰা। এতেকে এইখিনি সম্পাদন কৰিলে তোমালোকৰ মুক্তি হ'ব। কিন্তু এইগৰাকী মহাপুৰুষৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে কিন্তু তাৰ কালজয়ী গ্ৰন্থত বিষ্ণুপুৰী সন্ন্যাসীকৃত গ্ৰন্থৰ মূল শ্লোকৰ পৰা যে মুক্তা বৌপী নিস্পৃহা, যিজন মুক্তিৰ প্ৰতিও স্পৃহাহীন, মুক্তিটো মুক্তা বৌপী, অন্য কথা বাদেই ঈশ্বৰৰ একান্ত সমৰ্পিত সেৱকজন মুক্তিৰ প্ৰতিও উদাসীন। মুক্তিও নালাগে, মুখ্যও নালাগে। মুখ্য মানে মুকলি, বন্ধন মানেতো বন্ধন। আমি জগতত বন্ধন হৈ আছোঁ সকলো জীৱ। ইয়াৰ পৰা মুক্তি প্ৰত্যেকটো জীৱই বিচাৰি আছে। ভক্তসকলে বিশেষভাৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে, কিন্তু সমৰ্পিত একান্ত ভক্তসকলে কিন্তু এই মুক্তি নিবিচাৰে। তেওঁলোকৰ মতে এই মুক্তিটো ইমান ডাঙৰ বস্তু নহয়। একাদশ স্কন্ধটো এই সম্পৰ্কে খুব সুন্দৰ বৰ্ণন কৰিছে। আৰু তৃতীয় স্কন্ধটো কপিল দেৱহূতি সংবাদত ভগৱন্ত কপিলে আই দেৱহূতিৰ আগত এই সম্পৰ্কে কৈছে যে মোৰ ভক্তসকল কিন্তু নিষ্কামী, এওঁলোকে মুক্তিও নিবিচাৰে। হে আই, তুমি হয়তো মোক সুধিব পাৰা যে যদি একোৱেই নিবিচাৰে তেতিয়াহ'লে তোমাৰ ভক্তসকলে তোমাক কিয় পূজা কৰে, কিয় সেৱা কৰে? তেতিয়া কপিলে নিজে নিজে ইয়াৰ উত্তৰ প্ৰদান কৰি কৈছে, কপিল ঈশ্বৰে, যে ভকতিষে মাতা তাসম্বাৰ মহাফল তাতো বিনে আনসবে দেখে অকুশল। হে আই, মোৰ ভক্তসকলে কেৱল ভকতি বিচাৰে। ভকতি কি বস্তু? ভকতি হ'ল ভগৱন্তক আৰাধনা কৰাৰ চূড়ান্ত এটা মাধ্যম। ইয়াতকৈ আৰু শ্ৰেষ্ঠ মাধ্যম একো জগতত হ'ব নোৱাৰে। ইমানেই শ্ৰেষ্ঠ, ভাগৱতৰ দ্বিতীয় স্কন্ধত খুব ধুনীয়াকৈ ভাগৱত ধৰ্মত কৈছে, ভাগৱতেই কৈছে যে ভক্তি বা নাম ধৰ্ম সাধন এনেকুৱা এটা বস্তু, লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত। যদি কোনোবা ব্যক্তিয়ে মুক্তি সাধন কৰিলে তাৰপিছতো তেওঁক প্ৰয়োজন আছে ভকতিৰ সাধন।
তে ভকতি বা ভক্তি যাক আমি ঈশ্বৰ সমৰ্পিত সেৱা বুলি কৈ আছোঁ, সেই ভকতি কৰা লোকসকলে পৃথিৱীত তেওঁলোকৰ কাৰণে মুক্তিও নগণ্য বস্তু, যাক তেওঁলোকে গণ্য নকৰে। যেতিয়া ভকতিক ভগৱন্ত পুৰুষে জন্ম দিছিলে নিজৰ শৰীৰৰ সোঁকাষৰ পৰা, ভকতিয়ে জন্ম হৈয়ে ভগৱন্ত পুৰুষৰ চৰণত দণ্ডৱত প্ৰণিপাত কৰি কৈছিল, হে প্ৰভু, মোক জন্ম দিয়াৰ কাৰণ কি, মোৰ কাম কি হ'ব? তেতিয়া ভগৱন্ত পুৰুষে ভকতি মাতৃক কৈছিলে যে হে ভকতি, তুমি মোৰ ভক্তসকলৰ হৃদয়ত থাকি ভক্তিৰে তেওঁলোকক পোষণ কৰিব লাগে, এইটোৱেই তোমাৰ কাম। ভকতি মাতৃ অত্যন্ত আনন্দিত যে মোৰ কাৰণে জীৱনৰ এই সৌভাগ্য যে তোমাৰ একান্ত ভক্তসকলক তেওঁলোকৰ হৃদয়ত মই বসতি কৰি তেওঁলোকক মই পোষণ কৰিব পাৰিম। ধন্য হে প্ৰভু, তোমাৰ আজ্ঞা মোৰ শিৰোধাৰ্য হওক। এইবুলি প্ৰত্যেকজন ভকতৰ হৃদয়ত বসতি কৰি ভক্তিৰে সিক্ত কৰি ৰাখি প্ৰতিজন ভকতক ভকতিৰে পোষণ কৰাৰ যি সংকল্প ভক্তি মাতৃ গ্ৰহণ কৰিলে, এই কথাত ভগৱন্ত পুৰুষ ভক্তিৰ প্ৰতি ইমানেই সন্তুষ্টি হ'ল, ভাগৱতৰ প্ৰাৰম্ভণিতে ভাগৱতৰ মংগলাচৰণত এই কথা উল্লেখ কৰিছে সংস্কৃত ভাগৱতৰ, য'ত ভক্তি আৰু নাৰৰ সংবাদ বুলি এটি অধ্যায় আছে, আৰু তাত কৈছে যে ভগৱন্ত পুৰুষ ইমান সন্তুষ্টি হ'ল যে ভগৱন্ত পুৰুষে ভক্তি, জ্ঞান আৰু বৈৰাগ্যক তেওঁৰ সন্তান হিচাপে প্ৰদান কৰিলে আৰু পঞ্চপ্ৰকাৰৰ মুকুতি ভকতিৰ দাস হিচাপে দিলে। অৰ্থাৎ আমি যি সাজুৰ্য, সাৰূপ্য, শালুক্য, সামীপ্য, শাস্ত্ৰীয় বা নিৰ্বাণ, এই পঞ্চ ৰুচিকৰ বা পঞ্চমুক্তিক বা মুকুতিক আমিবিলাকে বিচাৰি থাকোঁ বা মানুহে বিচাৰে, সেই 5 প্ৰকাৰৰ মুকুতি কিন্তু ভকতিৰ দাস হিচাপে পৃথিৱীলৈ আহে। আৰু তিনিওটা যুগত তেওঁলোকে ভকতিৰ দাস হিচাপে কৰ্ম সাধন কৰিলে, কিন্তু কলিৰ প্ৰাৰম্ভণিত ভকতিক এৰি মোক্ষ নিজৰ স্থানলৈ গুচি গ'ল। তেওঁলোকে ক'লে যে হে আই, এতিয়া আৰু আমি তোমাৰ লগত নাথাকিম, কাৰণ এতিয়া দুৰ্ঘোৰ কলিকাত কলিৰ প্ৰভাৱত হয়তো আমিও প্ৰভাৱান্বিত হৈ যাব পাৰোঁ। কোনজন ব্যক্তিক প্ৰকৃতাৰ্থত মুক্তিৰ প্ৰয়োজন সেইটো নিৰ্ণয় কৰিবলৈ আমাৰ হয়তো অসুবিধা হ'ব। গতিকে হে আই, আমি নিৰাপদ স্থানৰ পৰা লক্ষ্য কৰিম, যিজন ব্যক্তিয়ে ভকতি সাধন কৰিব সেই ব্যক্তিক আমিও প্ৰাৰ্থনা কৰিম যে তুমি আমাক গ্ৰহণ কৰা। গতিকে ভাগৱতৰ একাদশ স্কন্ধত এই সম্পৰ্কে স্পষ্ট বৰ্ণন কৰিছে, যিটোজনে যায় নামক সেবি তাৰ পিছে পিছে ভ্ৰমন্ত হৰি মূৰ্তিমন্ত হোৱা পঞ্চপ্ৰকাৰৰ মুকুতি মুকলয় পাব বুলি কৰয় কাকতি। অৰ্থাৎ পঞ্চপ্ৰকাৰৰ যি মুকুতি আছে কলিকালত ভক্তি সাধন কৰা লোকসকলৰ পিছে পিছে সেই 5 প্ৰকাৰৰ মুকুতিয়ে মূৰ্তিমন্ত হৈ মোক গ্ৰহণ কৰক বুলি সেই ভক্তজনৰ পিছে পিছে ঘূৰি ফুৰে। গতিকে ঈশ্বৰৰ একান্ত সেৱকসকলৰ কাৰণে মুক্তি বিচৰাটো বিশেষ একো তাৎপৰ্য নাই। সেইকাৰণে ভক্তসকল এনেকুৱা উদাৰ ভগৱন্ত পুৰুষৰ ভকতসকল যে তেওঁলোকৰ কাৰণে একো অসাধ্য নাই। যিটো অসাধ্য নাই সেই আদৰ্শটো আজি বসুদেৱে প্ৰমাণিত কৰি দেখুৱালে, নিজ সন্তানকো কংস দুৰাচাৰীৰ হাতত তুলি দিলে। কৃষ্ণ।